হে এভৰিৱান, পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ কচু আৰু মাছৰ জুতি লগা এটা ৰেচিপি। বাৰু আমি বিভিন্ন ধৰণে কচু আৰু মাছ খাওঁ, কিন্তু বলকচোন মই কেনেকৈ বনালোঁ সেইটো অকণমান চাওঁ। ইয়াৰ প্ৰথমতে লৈছোঁ কচু আৰু কচু কাটি ল'লোঁ সৰু সৰুকৈ। এবাৰ কেৰাহীত পানী গৰম দিছোঁ আৰু তাতে কচুখিনি দি দিছোঁ। এবাৰ এটা উতল আহিব দিম। মায়ে কয় এনেকৈ কচুৰ পানীত এটা উতল আহি পানীখিনি পেলাই দিলে বোলে কচু গলত নেলাগে। কথামতে কাম কৰোঁ। তাৰপিছত কচুখিনি উঠাই লৈছোঁ। এবাৰ লৈছোঁ মাছ 5 পিচ আৰু তাতে নিমখ আৰু হালধি ধুনীয়াকৈ সানি ল'লোঁ। এবাৰ ফ্ৰাই পেন এটা গৰম কৰি তাতে মাছখিনি এটা এটাকৈ দি ভাজি ল'ম। বাৰু কোনটো মাছৰ লগত কচু খাই বেছি ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। এবাৰ মাছখিনি ভজা হৈ গৈছে। কেৰাহী গৰম কৰি তাতে দি দিলোঁ সৰিয়হ তেল, লগতে কালজিৰা, কেঁচা জলকীয়া আৰু পিঁয়াজ। এবাৰ এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপিছত দি দিম বইল কৰি ৰখা কচুখিনি। অকণমান টাইম ভাজি লৈছোঁ আৰু তাতে দি দিছোঁ নহৰু বটা, লগতে নিমখ, হালধি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি। কচুগুটিত মই মছলা অকণমান বেছিয়ে খাওঁ, ভাল লাগে আৰু চাচুমাৰো এনেকৈ প্ৰিয় হয়, গতিকে এনেকৈয়ে বনাওঁ। এবাৰ অকণমান টাইম ভাজি লৈ দি দিছোঁ অকণমান পানী, আধা কাপমান, আৰু ঢাকন মাৰি পানীখিনি শুকুৱাই ল'লোঁ। এয়া চাওক পানীখিনি শুকুৱাই গৈছে, কচুখিনি হাফ বইলড হৈ গৈছে। এবাৰ দি দিম জোল, আৰু জোলটো নিজৰ পৰিমাণ মতে দিব যেনেকৈ ৰাখে। এবাৰ ঢাকন মাৰি 5 পৰা 6 মিনিট হ'ব দিম আৰু এয়া ধুনীয়াকৈ উতল আহি গৈছে। এবাৰ মাছখিনি ইয়াতে দি দিম। এবাৰ মাছখিনি দিয়াৰ পিছত দি দিছোঁ অকণমান জিৰা গুড়ি। জিৰা গুড়িটো লাষ্টত দিলে গোন্ধটো বেছি ভাল লাগে, মই ভাল পাওঁ। এবাৰ আৰু ঢাকন মাৰি হ'বলৈ দিছিলোঁ 4 পৰা 5 মিনিট আৰু ইয়াৰ লাষ্টত দি দিলোঁ ধনিয়া পাত। আৰু এনেকৈ অকণমান টাইম উতল আহিলে আমাৰ কচুৰ তৰকাৰীখন ৰেডি। এনেকৈ খাই বিৰাটেই ভাল লাগে। ট্ৰাই কৰা নাই যদি কৰিবচোন, আৰু ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাব।